ঠিকে আছেনে? একো নহয়। আজি ৰৈ ৰৈ বিনালে বোলছবিখনৰ ট্ৰেইলাৰ মুকলি হ'ল। 31 অক্টোবৰত প্ৰত্যেকেই ছবিগৃহত এই চিনেমাখন উপভোগ কৰিব পাৰিব। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। কিন্তু চিনেমাখন চোৱাৰ পূৰ্বে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে চিনেমাখনৰ কাহিনীটো আপোনালোকক অলপ ক'বলৈ ওলাইছোঁ। চকু পানী আপোনালোকে ৰখাব নোৱাৰিব এই বোলছবিখনৰ সম্পূৰ্ণ কাহিনীটো চোৱাৰ পাছত। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? আপুনি চিঞৰি চিঞৰি চিনেমা হলৰ ভিতৰতে কান্দিব লাগিব। আপুনি নিজকে শেষ কৰি দিওঁ যেন লাগিব এই চিনেমাখনৰ কাহিনীটো সম্পূৰ্ণকৈ চোৱাৰ পাছত। এইখন চিনেমা জুবিন গাৰ্গে সৰুতে লিখা আৰম্ভ কৰিছিল। এই চিনেমাখন ডেকা কালৰ পৰা জুবিন দাই লিখিছিল। জুবিন দাৰ এটা অতিকৈ মনোমোহাৰ গীত আপোনালোকে হয়তো সকলোৱে শুনিছে, ৰৈ ৰৈ বিনালে। আৰু সেই ৰৈ ৰৈ বিনালে গানটোৰ আধাৰতে জুবিন দাই এখন চিনেমা নিজে লিখিছিল। আৰু জুবিন দাৰ জীৱনকালত এইখনে হৈছে শেষখন চিনেমা, যিখন চিনেমা তেওঁ হয়তো আজি শুভ মুক্তিৰ দিনা তেখেত এই পৃথিৱীৰ পৰা নাই। কিন্তু এই চিনেমাখনত এনে কি আছে যাৰ বাবে আজি আমি এই ভিডিঅ'টো বনোৱাৰ সময়ত গাৰ নোম শিয়ৰি উঠিছে। চব টকাৰ খেল, চব বেপাৰী। এই চিনেমাখনত এনে কিছুমান ঘটনাৰ, এনে কিছুমান কথা, এনে কিছুমান কাহিনী লুকাই আছে যি কাহিনীয়ে আপোনাৰ হৃদয় চুই যাব। মই 100% কৈছোঁ, আপোনালোকৰ হৃদয় চুই যাব। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। যিসকলে এতিয়াও প্ৰকৃত অনুৰাগী বা মিছা অনুৰাগী বুলি সমাজখন দুভাগ কৰি আছে, তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোকে। এই চিনেমাখন এখন চিনেমা নহয়, এইখন আচলতে জুবিন দাৰ আত্মজীৱনী। ঠিকে আছেনে? একো নহয়। আত্মজীৱনী চিনেমা বুলি মই এইকাৰণে কৈছোঁ, যদিও আমাৰ সকলোৱে মৰমৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এই চিনেমাখনত অন্ধবাদ কৰিছে, কিন্তু বাস্তৱ জীৱনত যদিও তেখেত অন্ধ নহয়, কিন্তু অন্ধ মানুহৰ দৰে তেওঁক ব্যৱহাৰ কৰিলে। চব টকাৰ খেল, চব বেপাৰী। জুবিন দাই সকলো দেখিও একো নেদেখা নিচিনাই হৈ থাকিল। সকলোৱে আশে পাশে থকাৰ সকলোৱে তেওঁক পুহি শুই খালে। চকুৰে দেখিও গোটেই জীৱন তেখেতে অন্ধ নিচিনাকৈ থাকিবলগীয়া হ'ল। আৰু এই ৰৈ ৰৈ বিনালে চিনেমাখনে আচলতে জুবিন দাৰ প্ৰকৃত বাস্তৱিত চিনেমা। এই চিনেমাখনত জুবিন দাই এটা কথা কৈছে যে পইচাৰ বাবে সকলো, পইচাৰ কাৰণে মোক সকলোৱে ব্যৱহাৰ কৰিলে। চব টকাৰ খেল, চব বেপাৰী। এই চিনেমাখনৰ যিটো ডাইলগ, সেই ডাইলগটো বাস্তৱত সত্য। এই চিনেমাখনত আৰু এটা কথা আছে যে শিল্পী কেতিয়াও টকাৰ লগত বা ধনী মানুহৰ লগত নাথাকে, শিল্পী থাকে সদায় ৰাইজৰ লগত। আৰ্টিষ্ট এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। এইটো এটা জুবিন দা প্ৰকৃত ভাষ্য। এই ভাষ্যটো প্ৰত্যেকগৰাকী অসমীয়াৰ বুকুতে আছে। জুবিন দাই কেতিয়াও ধনী মানুহ টকাৰ বাবে নহয়, কেৱল আৰু কেৱল ৰাইজৰ বাবে থাকি তেখেতে ভাল পাইছিল। এই চিনেমাখনত আৰু এটা কথা আছে যে শিল্পীক বা গান কেৱল টকাৰ বাবে নহয়, মানুহৰ বাবে, সমাজৰ বাবে গোৱা উচিত। জুবিন দা এই চিনেমাখনত কেৱল আৰু কেৱল টকাৰ বাবে ব্যৱহাৰ কৰিলে। সম্পূৰ্ণকৈ আপোনালোকে এই চিনেমাখন চোৱাৰ পাছত গম পাই যাব যে মই কোৱা কথাখিনি সঁচা নে মিছা। এই চিনেমাখনত এনেকুৱা এটা কাহিনী আছে, জুবিন দাৰ অন্ধ আৰু তেখেতক সুবিধা দিয়া হ'ল, আৰু তেখেত যেতিয়া মানুহৰ মাজত জনপ্ৰিয়তাৰ অৰ্জন কৰিলে, মানুহে তেখেতক আঁকোৱালি ল'লে, তেখেতক গানবোৰ, তেতিয়াই বহু নামী দামী শিল্পীয়ে জুবিন দাক সেই মাতষাৰ, সেই কণ্ঠ, সেই গানবোৰ ব্যৱহাৰ কৰিলে কেৱল বিজনেছ, টকাৰ বাবে। আৰু তাৰ বিনিময়ত জুবিন দাই একো নাপাইছিল। এই চিনেমাখনৰ কাহিনীটো তেনেকুৱা। আৰু বাস্তৱিকতে আমি সকলোৱে জানো যে জুবিন দাক কেনেকৈ মানুহে আশে পাশে শুৱে বাৱে থকা মানুহে তেখেতক ব্যৱহাৰ কৰিলে। এই চিনেমাখনৰ আটাইতকৈ ভাল লগা এটা ডাইলগ হৈছে শেষৰ ফালে যে এই সাগৰখনত সাঁতুৰিব পাৰিমনে? এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? এই দৃশ্যটো, এই যি ডাইলগটো শুনাৰ পাছত সঁচাকৈ গাৰ নোম শিয়ৰি উঠিব। আৰু এই চিনেমাখনত যতীন বৰাই দায়ো কৈছে যে চিনেমাখনৰ শেষৰফালে এনেকুৱা এটা দৃশ্য আছে যি দৃশ্য দেখিলে মানুহে চকু পানী ৰখাব নোৱাৰিব। আৰু আমিও অনুমান কৰিছোঁ যে এই চিনেমাখনত সম্ভৱতঃ জুবিন দাই সাগৰত বিলীন হৈ যাব। ঠিকে আছেনে? একো নহয়।
আৰু বাস্তৱতো জুবিন দা সাগৰত বিলীন হৈ গ'ল। সঁচাকৈ এই চিনেমাখন এখন বোলছবি নহয়, এইখন হৈছে জুবিন দাৰ জীৱনৰ লগত আধাৰিত বাস্তৱিত চিনেমা। এই চিনেমাখনত দেখুওৱা যাব জুবিন দাক কিদৰে ব্যৱহাৰ কৰা হ'ল, জুবিন দাক হুৱে বাৱে থকা মানুহবোৰে কিদৰে টকাৰ বাবে জুবিন দাক মেচিনৰ দৰে ব্যৱহাৰ কৰা হ'ল। মেচিন বনালে, তেখেতৰ স্বাস্থ্যৰ কথা নাভাবিলে, তেখেতৰ সুখ দুখ ভাগৰ সেইবোৰ একো নাভাবি কেৱল আৰু কেৱল টকাৰ বাবে তেওঁক যে ব্যৱহাৰ কৰিলে, এই চিনেমাখনটো তাকেই দেখিবলৈ পাব আপোনালোকে। আৰু শেষত এই সাগৰখনত সাঁতুৰিব পাৰিমনে বুলি কৈ যি সাগৰত বিলীন হৈ গ'ল, সেই দৃশ্যটোৱে কিন্তু এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? ঠিকে আছেনে? একো নহয়। অসম হিলাব, হৃদয় বিদাৰক। আপোনালোকে জুবিন দাৰ প্ৰাণৰ শিল্পীগৰাকী শেষখন বোলছবি চাবলৈ আহক। এইটো কোনো প্ৰমোচনৰ ভিডিঅ' নহয়, এয়া প্ৰকৃত জুবিন অনুৰাগী আপোনালোকৰ বাবে অনুৰোধ প্ৰাৰ্থনা। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু জুবিন দা এই বোলছবিখন চাবলৈ শিলডল ভাঙি আহক। তেখেতক আমি শেষবাৰৰ বাবে আমি তেখেতক প্ৰণাম জনাওঁ, শ্ৰদ্ধা জনাওঁ। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই চিনেমাখনৰ সম্পূৰ্ণ ট্ৰেইলাৰ আপোনালোকে ইউটিউবত পাই যাব, চাৰ্চ কৰি চাব পাৰিব। ধন্যবাদ। জয় অসম, প্ৰাণৰ শিল্পীগৰাকীক তোমাক চেলিউট। আৰ্টিষ্ট এপনে পলিটিক্স সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। চব টকাৰ খেল, চব বেপাৰী। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। আৰ্টিষ্ট এপনে পলিটিক্স সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়।